নমস্কাৰ সকলোকে LPNME ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ অসমীয়া কিতাপখনত দিয়া পাঠ নম্বৰ 14, যাৰ নাম হৈছে নদীদ্বীপে ৰিঙিয়াই। এই পাঠটোত থকা মূল কথাখিনি ইয়াত থকা হালধীয়া বাকচটোত দিয়া আছে। চোৱা ইয়াত কি লিখা আছে। ভ্ৰমণে মানুহক নজনা কথা জানিবলৈ, নেদেখা ঠাই চাবলৈ সুযোগ দিয়ে। ভ্ৰমণে জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে আনন্দ লাভ কৰাতো সহায় কৰে। নদীদ্বীপে ৰিঙিয়াই পাঠটিৰ জৰিয়তে তোমালোকে মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে জানিব পাৰিবা। পাঠটিয়ে তোমালোকক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আন আন ঠাই ভ্ৰমণ কৰিবলৈও অনুপ্ৰাণিত কৰিব। এইখিনি আছিলে পাঠটোৰ মূল কথাখিনি। তোমালোকে ভালদৰে এবাৰ চাই ল'বা। ইয়াৰ পাছতে তোমালোকে পাঠটো 2-4 মান ভালদৰে পঢ়ি ল'বা। যেতিয়া তোমালোকে পাঠটো ভালদৰে 2-4 মান পঢ়ি ল'বা, তেতিয়া তোমালোকে পাঠটো অতি সহজে বুজি পাবা। আৰু এই পাঠটোৰ পিছফালে যিখিনি পাঠভিত্তিক প্ৰশ্ন দিয়া আছে, সেই প্ৰশ্নখিনিও তোমালোকে অতি সহজে হৃদয়ঙ্গম কৰিব পাৰিবা। আজি আমি এই পাঠটোৰ পিছফালে থকা যিখিনি পাঠভিত্তিক প্ৰশ্ন দিয়া আছে, সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্ন, ছাৰ ইমান ডাঙৰ সেইটো কি চৰাই? কথাষাৰ কোনে সুধিছিল? ক নম্বৰ অপশ্যন ৰাচিংজাই, খ নম্বৰ চাংপিয়ে, গ নম্বৰ মিৰলঙে, ঘ নম্বৰ উৰ্মিয়ে। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব গ নম্বৰ। মিৰলঙে ছাৰক সুধিছিল, ছাৰ ইমান ডাঙৰ সেইটো কি চৰাই? ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব গ নম্বৰ। যেহেতু ইয়াত গ নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে তোমালোকে ইয়াত ছাইডত থকা গ নম্বৰ বৃত্তটো গোল কৰিব লাগিব। এইদৰে তোমালোকে কালা কৰি দিবা। ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে। পানীৰ লহৰত ৰঙীন মুকুতা মণিবোৰ কিয় জিলিকি উঠাৰ দৰে লাগিছিল? ক নম্বৰ অপশ্যন ব্ৰহ্মপুত্ৰ নৈখন বিশাল হোৱাৰ বাবে, খ নম্বৰ ফেৰীখন নৈৰ পাৰে পাৰে গৈ থকাৰ বাবে, ঘ নম্বৰ অস্তগামী বেলিৰ পোহৰ নৈৰ পানীত পৰাৰ বাবে, ঘ নম্বৰ কহুৱা ফুলবোৰ বতাহত হালি জালি থকাৰ বাবে। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ গ নম্বৰ। যেতিয়া অস্তগামী বেলিৰ পোহৰ নৈৰ পানীত পৰিছিল, তেতিয়া ৰঙীন মুকুতামণিবোৰ জিলিকি উঠাৰ দৰে লাগিছিল। যেহেতু ইয়াৰ গ নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে আমি ইয়াত থকা গ নম্বৰ বৃত্তটো গোল কৰিব লাগিব। এইদৰে তোমালোকে গ নম্বৰ বৃত্তটো গোল কৰি ল'বা। ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে। তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। দ্বিতীয় প্ৰশ্নৰ উত্তৰটো পাঠৰ আধাৰত শুদ্ধ বুলি বাছি ল'লো। ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্ন। নদীদ্বীপে ৰিঙিয়াই পাঠটো পঢ়া আৰু ভ্ৰমণ কাহিনীটো সহপাঠীৰ আগত বৰ্ণনা কৰা। যেহেতু ভ্ৰমণ কাহিনীটো সহপাঠীৰ আগত বৰ্ণনা কৰিব দিছে, সেইবাবে মই ইয়াৰ উত্তৰটো লিখি দিয়া নাই। তোমালোকে পাঠটো চাই তোমাৰ সহপাঠীৰ আগত ধুনীয়াকে তুমি বৰ্ণনা কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছত চোৱা 4 নম্বৰ প্ৰশ্ন। তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। প্ৰথম যোনটো শব্দ দিয়া আছে সেইটো হৈছে অপৰূপ। অপৰূপৰ যোনটো অৰ্থ সেইটো হৈছে সুন্দৰ। পৰিভ্ৰমী শব্দটোৰ অৰ্থ হৈছে ভ্ৰমণ কৰা বা ঘূৰি ফুৰা। তাৰ পাছত যোনটো শব্দ সেইটো হৈছে দলিচা। দলিচা মানে তোমালোকে কাৰ্পেট বুলি লিখিব পাৰা, নহ'লে লিখিবা মজিয়াত পৰা দাঁত কাপোৰ। ইয়াৰ পাছৰ যোনটো শব্দ সেইটো হৈছে থকি বা থ। ইয়াৰ যোনটো অৰ্থ সেইটো লিখিব পাৰা তোমালোকে উগুল থুগুল, নহ'লে হুলস্থুল বুলি লিখিব পাৰা। ইয়াৰ পাছত যোনটো শব্দ সেইটো হৈছে অভিভূত। অভিভূতৰ যোনটো শব্দৰ অৰ্থ সেইটো তোমালোকে অবাক লিখিব পাৰা, নহ'লে তোমালোকে আটফুল্ল বুলি লিখিব পাৰা। ইয়াৰ পাছত চোৱা দিয়া আছে হুমুনিয়া। ইয়াৰ যোনটো অৰ্থ সেইটো তোমালোকে দীৰ্ঘ নিশ্বাস বুলি লিখিবা। আৰু এইখিনি হৈছে আমাৰ 4 নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকে লিখি ল'বা। ইয়াৰ পাছত চোৱা 5 নম্বৰ প্ৰশ্নটো কি দিয়া আছে। 5 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন, ছাত্ৰ ছাত্ৰীসকল মাজুলী ভ্ৰমণলৈ কাৰ নেতৃত্বত গৈছিল? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। ছাত্ৰ ছাত্ৰীসকল মাজুলী ভ্ৰমণলৈ হৰেণ হাজৰিকা ছাৰৰ নেতৃত্বত গৈছিল। অৰ্থাৎ হৰেণ হাজৰিকা ছাৰৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীসকল মাজুলী ভ্ৰমণলৈ গৈছিল। ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্ন, মাজুলীলৈ যাবলৈ তেওঁলোকে ফেৰীৰে কোনটো ঘাটৰ পৰা যাত্ৰা কৰিছিল? ইয়াৰ উত্তৰটো লিখিবা। মাজুলীলৈ যাবলৈ তেওঁলোকে ফেৰীৰে নিমাতী ঘাটৰ পৰা যাত্ৰা কৰিছিল। ইয়াৰ পাছৰ প্ৰশ্ন গ নম্বৰ, ব্ৰহ্মপুত্ৰৰ চাপৰিটোৰ পৰা ৰিণিকি ৰিণিকি কিহৰ সুৰ ভাহি আহিছিল? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা।
ব্ৰহ্মপুত্ৰৰ চাপৰিটোৰ পৰা ৰিণিকি ৰিণিকি ঐনিতমৰ সুৰ ভাহি আহিছিল। ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন, মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য তেওঁলোকে কোনটো ঘাটেৰে যাওঁতে দেখা পাইছিল? ইয়াৰ উত্তৰটো লিখিবা। মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য তেওঁলোকে অফলামুখ ঘাটেৰে যাওঁতে দেখা পাইছিল। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্ন, মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম কি? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো এবাৰ ভালদৰে চাই ল'বা আৰু ইয়াৰ উত্তৰটো লিখিবা। মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম হ'ল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়। ইয়াৰ পৰা চাইছে তোমালোকে 9 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত চোৱা 6 নম্বৰ প্ৰশ্ন, কোনে কেতিয়া আৰু কিয় কৈছিল লিখা। ক নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বিল জলাশয় আদিৰ আশে পাশে শামুকভঙা, কণামুচৰি, মাছৰোকা, পানীকাউৰী, গঞাচিলনী, ডাউক, শৰালী, বালিমাহী আদি অনেক চৰাই থাকে। শীতকালত এই বিল জলাশয়বোৰলৈ বহু পৰিভ্ৰমী চৰাইও আহে। এই কথাষাৰ কোনে কাক কৈছিল আৰু কিয় কৈছিল? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। উত্তৰ, উক্ত কথাষাৰ হাজৰিকা ছাৰে মৃদংগক কৈছিল। আৰু কেতিয়া কৈছিল? কিছু দূৰত চৰাই এটিয়ে হঠাৎ যেতিয়া চু মাৰি পানীৰ পৰা মাছ এটা ঠেঙত লৈ উৰা মাৰিছিল তেতিয়া কৈছিল। ইয়াৰ পৰা চাইছে তোমালোকে 5ৰ কৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। 6ৰ কৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত খ নম্বৰ, নাট ভাওনা আদিত যেতিয়া মুখা ব্যৱহাৰ কৰা হয় মুখাবোৰ এক জীৱন্ত ৰূপ লয়। এই কথাষাৰ কোনে কাক কৈছিল আৰু কেতিয়া কৈছিল? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। এই কথাষাৰ হাজৰিকা ছাৰে ছাত্ৰ ছাত্ৰীসকলক কৈছিল। আৰু কেতিয়া কৈছিল? চামগুৰি সত্ৰত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলৰ মন আনন্দত উগুল থুগুল হৈছিল। সত্ৰৰ চোতালত বিভিন্ন মুখা প্ৰস্তুত কৰি সজাই থোৱা আছিল তেতিয়াই কৈছিল। ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, বানপানী আৰু গৰাখহনীয়াই মাজুলীত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে পাতৰ আধাৰত বুজাই লিখা। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। বানপানী আৰু গৰাখহনীয়াই ইতিমধ্যে মাজুলীৰ বহু মাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। এই খহনীয়াতেই বহু সত্ৰও নিশ্চিহ্ন হৈ গ'ল। এনেদৰে মাটি খহি গৈ থাকিলে এই বৃহৎ নদীদ্বীপটো এদিন সৰু হৈ যাব। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো এবাৰ ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা 8 নম্বৰ প্ৰশ্ন, পাঠটোত উল্লেখ থকা ৰং কেইবিধৰ নাম লিখা আৰু কোনটো ৰঙৰ প্ৰতিফলন ক'ত ঘটিছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। অৰ্থাৎ আমি যেতিয়া পাঠটো পঢ়িছিলো সেই পাঠটোত আমি কি কি ৰঙৰ নাম পাইছিলো সেইখিনি আমি এইটো বাকচত লিখিব লাগিব আৰু সেই ৰংখিনি ক'ত প্ৰতিফলিত হৈছে অৰ্থাৎ আমি ক'ত ক'ত দেখা পাইছিলো সেইখিনি আমি এইটো ঘৰত লিখিব লাগিব। এতিয়া চোৱা 8 নম্বৰৰ প্ৰশ্নৰ উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলো। তোমালোকে এইদৰে লিখিবা যে ৰঙৰ নামখিনি তোমালোকে এইদৰে লিখিবা, শুকুলা বুলি লিখিবা আৰু তাৰ প্ৰতিফলনটো আমি ক'ত দেখিবলৈ পাইছিলো, কহুৱা বনত দেখিবলৈ পাইছিলো। সেউজীয়া ৰংটো আমি ক'ত দেখা পাইছিলো, পথাৰত। হালধীয়া ৰংটো আমি দেখিবলৈ পাইছিলো সৰিয়হৰ ফুলত আৰু নীলা ৰংটো আমি ক'ত দেখিবলৈ পাইছিলো, আকাশত। এইখিনি হ'ল আমাৰ 8 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, বাক্য ৰচনা কৰা। অৰ্থাৎ তলত কেইটামান শব্দ দিয়া আছে, এই শব্দকেইটাৰে আমি বাক্য ৰচনা কৰিব লাগে। চোৱা শব্দকেইটা কি কি দিয়া আছে, হাঁহি ফূৰ্তি, শালি জালি, ৰিণিকি ৰিণিকি, গাইডামৰি, নাট ভাওনা। চোৱা ইয়াৰ উত্তৰটো মই আগতীয়াকৈ ইয়াত লিখি থৈছিলো। 9 নম্বৰৰ উত্তৰ হাঁহি ফূৰ্তি। হাঁহি ফূৰ্তিৰে তোমালোকে বাক্য ৰচনাটো এইদৰে লিখিবা, সদায় মানুহৰ লগত হাঁহি ফূৰ্তিৰে কথা পাতিব লাগে। ইয়াৰ পাছত দিয়া আছিল শালি জালি। শালি জালিৰে বাক্য ৰচনাটো এইদৰে লিখিবা, বিহুত নাচনীয়ে শালি জালি নাচি থাকে। ইয়াৰ পাছৰ শব্দটো হৈছে ৰিণিকি ৰিণিকি। ইয়াৰ যোনটো বাক্য ৰচনা সেইটো এইদৰে লিখিবা, শিশুসকলে খেলি থাকোঁতে ৰিণিকি ৰিণিকি শব্দৰ হাঁহি ভাহি আহিছে। ইয়াৰ পাছত যোনটো শব্দ সেইটো হৈছে গাইডামৰি। গাইডামৰিৰে বাক্য ৰচনাটো এইদৰে লিখিবা, পথাৰত গাইডামৰিবোৰ ঘাঁহ খাই আছে। ইয়াৰ পাছত যোনটো শব্দ সেইটো হৈছে নাট ভাওনা আৰু ইয়াৰ বাক্য ৰচনাটো এইদৰে লিখিবা, শ্ৰীমন্ত শংকৰদেৱে নাট ভাওনাৰ সৃষ্টি কৰিছিল। এইখিনি আছিলে 9 নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ চাই লিখি ল'বা। ইয়াৰ পাছত চোৱা দিয়া আছে জানো আহা। চোৱা ইয়াত কি লিখা আছে, আৰু, এৰা, যেন। ইয়াত এনেকুৱা কিছুমান শব্দ দিয়া আছে, এই শব্দখিনি কোৱা হয় অব্যয় শব্দ। আৰু তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে অব্যয় পদ কাক বোলে, তেতিয়াহ'লে তোমালোকে লিখিব লাগিব
কোনো পৰিৱেশ বা অৱস্থাতে ৰূপৰ পৰিৱৰ্তন নোহোৱা শব্দবোৰেই অব্যয়। এই লাইনটো তোমালোকে ভালদৰে চাই ল'বা, তোমালোকৰ পৰীক্ষাত এইটো আহিব পাৰে। এতিয়া চোৱা 10 নম্বৰ প্ৰশ্ন। তলত দিয়া বাকচটোত থকা অব্যয় পদসমূহ প্ৰয়োগ কৰি বাক্যবোৰ পুনৰ গঠন কৰা। ইয়াৰ কেইটামান অব্যয় পদ দিয়া আছে, এই অব্যয় পদেৰে আমি কি কৰিব লাগিব, তলৰ খালী ঠাইখিনি পূৰ কৰিব লাগিব। এতিয়া চোৱা, ইয়াত আমাক এটা কৰি দিছে, যেনে ৰাম ঘৰলৈ গ'ল, ৰীতা ঘৰলৈ গ'ল। এতিয়া ইয়াৰ পৰা আমি কোনটো অব্যয় পদ ব্যৱহাৰ কৰিম? ৰাম ঘৰলৈ গ'ল, ইয়াত আমি লিখিব পাৰি যে ৰাম আৰু সীতা ঘৰলৈ গ'ল। তাৰপিছত চোৱা দিয়া আছে ইয়াত, আজি কাতি বিহু, আজি স্কুল বন্ধ। আমি ইয়াত লিখিব লাগিব যে আজি কাতি বিহু, সেয়েহে স্কুল বন্ধ। তাৰপিছত চোৱা ইয়াত দিয়া আছে, গাইজনী ঘৰলৈ আহিল, দমৰাটো ঘৰলৈ নাহিল। ইয়াত আমি কোনটো শব্দ ব্যৱহাৰ কৰিম? ইয়াৰ পৰা কোনটো অব্যয় ব্যৱহাৰ কৰিম? গাইজনী ঘৰলৈ আহিল কিন্তু দমৰাটো ঘৰলৈ নাহিল। তাৰপিছত চোৱা ইয়াত লিখা আছে, তোমাক ইমানকৈ মাতিলো, তুমি মাত এষাৰো নিদিলা। ইয়াৰ পৰা আমি কোনটো অব্যয় পদ ব্যৱহাৰ কৰিম? তোমাক ইমানকৈ মাতিলো, ইয়াত আমি তথাপি বুলি লিখিব লাগিব। তথাপি তুমি মাত এষাৰো নিদিলা। চোৱা ইয়াৰ উত্তৰটো মই আগতীয়াকৈ ইয়াত লিখি থৈছিলো। 10 নম্বৰৰ উত্তৰ, আজি কাতি বিহু, সেয়েহে স্কুল বন্ধ। তাৰপিছত লিখিবা গাইজনী ঘৰলৈ আহিল কিন্তু দমৰাটো ঘৰলৈ নাহিল। তাৰপিছত লিখিবা তোমাক ইমানকৈ মাতিলো, তথাপি তুমি মাত এষাৰো নিদিলা। ইয়াৰ পৰা চাই তোমালোকে 10 নম্বৰৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত চোৱা লিখা আছে জ্ঞান সম্প্ৰসাৰণ। জানো আহা মুখা শিল্প মানে কি, সেইখিনিৰ বিষয়ে ইয়াত লিখা আছে। এইখিনি তোমালোকে দুবাৰমান ভালদৰে চাই ল'বা, কাৰণ ইয়াৰ পৰাও তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। চোৱা ইয়াত মুখা শিল্পৰ বিষয়ে ধুনীয়াকৈ লিখা আছে, গোটেইখিনি তোমালোকে ভালদৰে পঢ়ি ল'বা। ইয়াৰ পাছত চোৱা 11 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, তোমাৰ ভাল লগা কেইখনমান মুখাৰ নাম উল্লেখ কৰা। সেই মুখা কেইখন তোমাৰ কিয় ভাল লাগে কোৱা আৰু লিখা। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। 11 নম্বৰৰ উত্তৰ, মোৰ ভাল লগা কেইখনমান মুখাৰ নাম আৰু কিয় ভাল লাগে। 1 নম্বৰ ৰাৱণ মুখা। ৰাৱণ মুখাটোৰ ওপৰত থকা ভয়ংকৰ দৃষ্টিৰেখা, দীঘল দাঁত আৰু বহুমুখীয়া আকাৰ দেখিলে নাটকীয় অনুভৱ হয়। ইয়াৰ দ্বাৰা দুষ্ট শক্তিৰ প্ৰতীক আৰু নাটকৰ উত্তেজনা স্পষ্ট প্ৰকাশ পায়। সেইবাবে ই মোৰ ভাল লাগে বুলি লিখিবা। ইয়াত মন আছে, ইয়াত ভাল লাগে বুলি লিখিবা। সেইবাবে ই মোৰ ভাল লাগে। তাৰপিছত 2 নম্বৰ আছে হনুমান মুখা। এই মুখাটোৰ বীৰত্ব, শক্তি আৰু সততাৰে ভৰা চৰিত্ৰ দেখা পায়। ৰঙীন আকাৰ প্ৰকাৰ আৰু প্ৰাণবন্ত ভংগীমাই নাট্য প্ৰদৰ্শনৰ গুৰুত্ব উপঙাই তোলে। ইয়াত তাই বুলি লিখিছে, তাইতো তোমালোকে নিলিখিবা। ইয়াত লিখিবা সেয়েহে মোৰ ভাল লাগে বুলি লিখিবা। তাৰপিছত আছে 3 নম্বৰ বাঘ মুখা। বাঘ মুখাখন খুব আকৰ্ষণীয় লাগে কাৰণ ই প্ৰাণীৰ ভয়ংকৰ সৌন্দৰ্য, নখ, দন্তৰ শৈলী আৰু সুন্দৰ ৰঙৰ সংমিশ্ৰণ। নাচ নাটত এই মুখাখন পৰিধান কৰিলে একদম জীৱন্ত অনুভৱ হয়। ইয়াৰ পাছত আছে 4 নম্বৰ গণেশ মুখা। গণেশ মুখাটো শান্ত, শুভ আৰু সম্পন্নতাৰ প্ৰতীক। ইয়াৰ কোমল মুখাভিনয় আৰু সুন্দৰ অলংকৰণ মনক পোহৰাই। উৎসৱমূলক পৰিৱেশত ই বিশেষ মনোমোহা লাগে। এইটো হ'ল 11 নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত চোৱা লিখা আছে জানো আহা মাটি আখৰা। মাটি আখৰা মানে কি সেইখিনি ইয়াত ধুনীয়াকৈ লিখা আছে। তোমালোকে এইখিনি দুবাৰমান ভালদৰে পঢ়ি ল'বা, কাৰণ তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। আৰু এইখিনি আছিলে আমাৰ পাঠটোৰ প্ৰশ্নৰ উত্তৰখিনি। তোমালোকে ধুনীয়াকৈ চাই লিখি ল'বা। আৰু অনাগত দিনবোৰত তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' কেইটা পাই থকাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।